যিষাৰ কথা আচলতে মই স্বতঃস্ফূৰ্তভাৱে ক'বলৈ মোৰ ভাষা নাই। আমাৰ গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ হৃদয়ৰ স্তম্ভ, আৰু এই ভকতৰ হৃদয়ৰ স্তম্ভক কোনোবাই যদি পদাঘাত কৰে, আমি তাৰ এজন সংগী হিচাপে আমি অতি মৰ্মাহত হওঁ। ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল, দাতাটো চুৰত যেন দৃষ্টি একতুল। সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে বান্ধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘই এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। লক্ষ লক্ষজন জাতি জনগোষ্ঠী ভাষা ভাষী লোকেৰে সমৃদ্ধ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বৰ্ণিল সমাজ, আৰু এই সমাজখনৰ সংবিধানক কোনোবাই যদি জ্বলাই দিয়ে, আমাৰ কিন্তু অন্তৰে নহয়। গতিকে এই যিকেইজন ব্যক্তিৰ দ্বাৰাই এই কাৰ্যসূচীবিলাক হৈছে, সেই ব্যক্তিকেইজনক গণতান্ত্ৰিকভাৱে যথোচিত শাস্তি যদি প্ৰদান কৰা নহয়, তেতিয়াহ'লে সিহঁতে নিজৰ দেউতাকক পদাঘাত কৰাটো বাদ দিয়ক, সমগ্ৰ মানৱ জাতিক পদাঘাত কৰিব। আজি সেইকেইজন ব্যক্তিয়ে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘক পদাঘাত কৰাই নহয়, নিজৰ পিতৃপুৰুষক পদাঘাত কৰিছে। গতিকে এই বিপদৰ সন্ধিক্ষণত দুৰ্যোধন দুঃশাসন সদৃশ সেই সন্তান আমাৰ মাজৰ পৰা যাতে শেষ হৈ যাওক, এই উদ্দেশ্য আগত ৰাখি আমি আজি এই গণতান্ত্ৰিকভাৱে এজাহাৰ দাখিল কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ চৰকাৰৰ ফালৰ পৰা তেখেতলোকক যি বিহিত ব্যৱস্থা দিব লাগে, ৰাজদ্ৰোহৰ যি ব্যৱস্থা, সেই ৰাজদ্ৰোহৰ ব্যৱস্থাৰে দণ্ডিত কৰি আমাৰ সুন্দৰ সমাজখনক যাতে সুন্দৰকৈ জীয়াই থকাৰ ক্ষেত্ৰত আমি সকলোৱে ভাতৃত্ববোধৰ এনাজৰী যি সপোন ৰাখিছোঁ, সেই সপোন যাতে আমাৰ সকলোৰে মাজত বিৰাজমান হৈ থাকে। এই ক্ষেত্ৰত যাতে কোনেও আমাক দুনাই আকৌ যাতে কোনেও এনেকুৱা এটা পদাঘাত কৰিবলৈ আহিবলৈ সাহস যাতে নকৰে, সেই উদ্দেশ্যই আমাৰ আজি এজাহাৰ দিয়াৰ মূল উদ্দেশ্য। ঈশ্বৰনাৰায়ণ শতকোটি বাৰে কৰোঁ সুনাম, বাৰে কৰোঁ সুনাম কৃষ্ণ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি মাঘেৰিটা জিলা শাখাই আজি মাঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছোঁ। আমাৰ মূলৰ নিৰ্দেশনা আছিলে যে প্ৰতিখন জিলাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থানাত এজাহাৰ দাখিল কৰিব, যিহেতু আমাৰ টাইপা নামৰ এটা সংগঠনে আমাৰ হীৰৰ মুকুটস্বৰূপ যিখন সংবিধান আছিলে আৰু আমাৰ স্তম্ভ আছিলে, জয়গুৰু শংকৰ লিখা আছিলে তাত, সেই গুৰুজনাক তেখেতে পদাঘাত কৰিছে তেখেতলোকে। আৰু তেখেতলোকে পদাঘাত কৰা অকল নহয়, আমাৰ গোটেই জাতিটোৰ বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে শিশুৰ পৰা বৃদ্ধলৈকে যিমানখিনি আই বাপসকল আছিলে, ভকত সমস্ত আছিলে, সকলোকে পদাঘাত কৰিছে। আমাৰ সকলোৱে অন্তৰ আজি কঁপি উঠিছে, ভিডিঅ' আমি চাব নোৱাৰিছোঁ। যাতে এনেকুৱা দুষ্কৃতিকাৰীক উচিত শাস্তি দিয়ক, আৰু যিজন বাপৰ ক্ষেত্ৰত এই মানে এই ঘটনাটো ঘটিবলৈ পালে তেখেতকো বিহিত ব্যৱস্থা লওক, সংঘই তেখেতক এঘৰীয়া কৰক, যাতে আৰু এনেকুৱা ধৰণৰ কোনো দুষ্কৃতিকাৰী আহি আমাক যাতে এনেকুৱা অপঘাত কৰিব নোৱাৰে। সেইবাবে আমি একত্ৰিত হৈছোঁ। হঠাতে আমি আহি একত্ৰিত হৈ আজি মাঘেৰিটা থানাত আমি এজাহাৰ দাখিল কৰিছোঁহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।